পোনপ্ৰথমে সকলোকে সালাম জনাইছোঁ। আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবৰকাতুহু। আমি আহিলে সুন্নত অল জামাতৰ তৰফৰ পৰা আমি আজি এইটো ঘোষণা কৰিলোঁ যে ধুবুৰী লোকসভা সমষ্টিত আমি আহিলে সুন্নত অল জামাতৰ তৰফৰ পৰা আমি ঘোষণা কৰিলোঁ যে আমি AIUDF তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাবক আমি আজি সমৰ্থন কৰিলোঁ আৰু আজিৰ পৰা তেওঁৰ কাৰণে আমি কাম আৰম্ভ কৰিম ইনশাআল্লাহ। 2 নম্বৰ কথাটো হ'ল যে ধুবুৰী লোকসভা সমষ্টিৰ আণ্ডাৰত আমাৰ 59টা মাদ্ৰাছা আছে। আমি 59টা মাদ্ৰাছাৰ তৰফৰ পৰা আজি আমি ঘোষণা কৰিলোঁ যে আমি মৌলানা বদৰুদ্দিন আজমল চাহাবক আমি সমৰ্থন কৰিলোঁ। আৰু এটা কথা, তাৰমানে যোৱাকালি প্ৰিয়ংকা গান্ধী আহিছে, এই বিষয়লৈ কিবা ক'ব নেকি? চাব আৰু তাৰ লগতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমাৰ মাইনৰিটি এলেকাত বহুত ধৰণৰ ভাষণ দি আছে। এই বিষয়লৈ আপোনাৰ মন্তব্য কি? মই এটা কথা আজি ক্লিয়াৰকৈ কওঁ, মই ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত মোৰ 2 ৰাউণ্ড হৈ গ'ল। 2টা ৰাউণ্ড মই অলৰেডি কমপ্লিট কৰিলোঁ। মই 2টা ৰাউণ্ডত যিটো বস্তু গম পালোঁ, প্ৰিয়ংকা গান্ধী কথাটো আপুনি বাদ দিয়ক, যদি ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত যদি জো বাইডেনো আহে, ভ্লাদিমিৰ পুটিনো যদি আহে ধুবুৰীত মৌলানা বদৰুদ্দিন আজমল চাহাবে লাষ্ট হাঁহিটো তেহে মাৰিব আৰু তেওঁ জিতাটো সেইটো ফাইনেল, সেইটো আপুনি মনত ৰাখিব। 2য় নম্বৰ কথাটো যিটো আপুনি কৈছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ কথা যিটো আপুনি কৈছে, সিদিনা আপোনালোকৰ যদি মনত আছে আপোনালোকে মনত কৰক, যেতিয়া অখিল গগৈ ডাঙৰীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যেতিয়া সভাপতি আছিল আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যেতিয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল, আপোনালোকে মনত কৰিব যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ভিতৰত হাজাৰ হাজাৰ গোৱালপাৰাৰ খাটি খোৱা যুৱকক, ধুবুৰীৰ খাটি খোৱা যুৱকক, মানকাচৰৰ বহু যুৱকক এই লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে বাংলাদেশীৰ নামত যোৰহাটত, ডিব্ৰুগড়ত, তিনিচুকীয়াত আমাক মিয়া ল'ৰাবিলাকক যেনেকৈ তেওঁলোকে হাৰাশাস্তি কৰি আছে, আজি তেওঁলোকে ধুবুৰীত কেম্পিং কৰিব আহিছে আমাৰ মাইনৰিটি এলেকাৰ ভিতৰত। তেওঁলোকৰ লাজ থকা দৰকাৰ যে তেওঁলোকে সিদিনা আমাৰ ল'ৰাবিলাকক কিমান অত্যাচাৰ কৰিছে, আজি তেওঁলোকে ইয়াতে আহিছে। আৰু আটাইতকৈ এটা ডাঙৰ কথা, আজি ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত যিখিনি মানুহে আজি ৰকিবুলৰ কথা কৈ আছে, ৰকিবুল হুছেইনৰ লগত ব্যক্তিগত মোৰ কোনো যিহেতু বিৰোধিতা নাই, মই আপোনালোকক এটা কথা জনাওঁ, এই কথাটো আপোনালোকে মনত ৰাখিব। যদি মোৰ কথাটো মিছা হয় তেনেহ'লে ৰাইজে মোৰ ওপৰত কেছ কৰিব পাৰিব, কংগ্ৰেছ বা ৰকিবুলে মোৰ ওপৰত কেছ কৰিব পাৰিব। গোৱালপাৰাৰ ভিতৰত যিটো ডিটেনশ্যন কেম্প আছে, সকলোৰে মা বাবা তাতে এতিয়াও বহু সংখ্যক আমাৰ মা ভনীসকলে এই ডিটেনশ্যন কেম্পত আছে। আপোনালোকক কওকচোন, এই ডিটেনশ্যন কেম্পটো কোনে বনাইছে? কংগ্ৰেছৰ দিনততো বনোৱা হৈছে। এই ডিটেনশ্যন কেম্প বনোৱাৰ ক্ষেত্ৰত ৰকিবুল হুছেইনৰ 2য় নম্বৰ ছিগনেচাৰ আছে তাতে। আপোনালোকে যদি বিচাৰে মই ৰাজহুৱাকৈ এই কথাটো ওলাই দিব পাৰিম, কৈ দিব পাৰিম আৰু দেখাই দিব পাৰিম। আৰু মই তাৰ লগতে মই ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজক এটা কথা মই আজি অৱগত কৰাওঁ। ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে যদি বিচাৰিছে যে এজন মদাহী, এজন ভাংখোৰক, এজন মদখোৰক, এজন ধোকাবাজক, এজন গাদ্দাৰ মানুহক যদি ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে যদি ভোট দিব বিচাৰিছে, তাতকৈ দুখজনক কথা আৰু একো হ'ব নোৱাৰে। আপোনালোকে মোক এটা কথা কওকচোন, আমাৰ যিহেতু ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত মেজৰিটিৰ ওপৰত মেজৰিটি আমাৰ মিয়া মুছলমানৰ আছে। আচ্ছা, আপোনালোকে কওক, আপোনালোকে কোনো কাৰণে সন্মানীয় ধুবুৰী এটা সমষ্টিত আপোনালোকে মদখোৰ, ভাংখোৰক, বিয়াৰখোৰক, যিবিলাক মানুহে যিবিলাক লিডাৰে অপেন মদ খায়, ভাং খায়, বিয়াৰ খায়, আজি তেওঁ ইছলামৰ কথা কোৱা আৰম্ভ কৰিছে, আজি তেওঁ মুছলমানৰ কথা কোৱা আৰম্ভ কৰিছে, আজি তেওঁ মাদ্ৰাছাৰ কথা কোৱা আৰম্ভ কৰিছে। আপোনালোকৰ লাজ থকা দৰকাৰ আছিল। আজি কংগ্ৰেছ দলৰ মানুহে যিটো প্ৰাৰ্থীক লৈ ইমান গৌৰৱ অনুভৱ কৰি আছে, সিদিনা 550ৰ ওপৰত অসমৰ ভিতৰত ছিনিয়ৰ মাদ্ৰাছা বন্ধ কৰা হ'ল। তেতিয়া ক'ত গৈছিল আপোনালোকৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী? এদিনতো আমি দেখা নাই এছেম্বলিৰ ভিতৰত মাত মাতাৰ কাৰণে, এবাৰতো মাত মাতা নাই, এদিনতো আমি দেখা নাই। গতিকে তেওঁলোকে যিমানে চেষ্টা কৰক, আৰু এটা কথা মই আপোনালোকক জনাই ৰাখোঁ, মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব এটা দৰিয়া, সেইটো মনত ৰাখিব। এটা দৰিয়া, এটা সাগৰ, আৰু সাগৰৰ পৰা, দৰিয়াৰ পৰা যদি 2-1 লিটাৰ পানী যদি কমি হৈ যায়, সেই সাগৰৰ কোনো প্ৰভাৱ নপৰে, দৰিয়াটোৰ কোনো প্ৰভাৱ নপৰে। গতিকে এটা দৰিয়াৰ লগত আহি পেলাই এটা তুলনামূলক হিচাপত কাম কৰিলে সেইটো নহ'ব। দৰিয়াৰ পৰা 1-2 লিটাৰ পানী ওলাই যাব পাৰে, এইটো দৰিয়াৰ কোনো ক্ষতিয়ে নহয়। যেনেকৈ আপুনি
কোৰাণৰ ইতিহাসখিনি আপুনি ভুলি পাহৰিব নোৱাৰিব, যেনেকৈ আপুনি হাদিছৰ কথাষাৰ, যেনেকৈ আপুনি মাছাইলৰ কথাষাৰ আপুনি পাহৰিব নোৱাৰিব। কিছুমান বস্তুৰ ইতিহাস ৰৈ গৈছে, যেনেকৈ ভাৰতবৰ্ষ স্বাধীন হৈছে, স্বাধীনৰ ইতিহাস আপুনি পাহৰিব নোৱাৰে, যেনেকৈ কাৰ্গিল যুদ্ধ আপুনি পাহৰিব নোৱাৰে। মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব যি ধৰণৰ অসমৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত যিখিনি তেওঁ উন্নয়ন কৰিছে, যিখিনি দৰিদ্ৰ ল'ৰাবিলাকক আজি IPS অফিচাৰ বনাইছে, IAS অফিচাৰ বনাইছে, ACS অফিচাৰ বনাইছে, ল'ৰাবিলাকক তেওঁ ফ্ৰীকৈ যিটো মানে উচ্চ শিক্ষা দান কৰি আছে। গতিকে এইটো অসমৰ ৰাইজে যদি পাহৰি যায় তেনেহ'লে ইয়াতকৈ দুখজনক কথা আৰু নহ'ব। আপোনালোকে মনত কৰক, সিদিনা আমাৰ সৰু ভাইটি এটা ইলিয়াছ ল'ৰাটোৰ নাম ইলিয়াছ, মোৰ বন্ধু, তেখেতৰ কোনো ফাইনেন্সিয়েলি কোনো পাৱাৰে নাই। মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাবে প্ৰায় 25 লাখৰ ওপৰত টকা দি লণ্ডন অক্সফৰ্ড ইউনিভাৰ্চিটিত তেওঁক পঢ়াই আছে। এনেকুৱা হাজাৰ হাজাৰ বস্তু আছে যিটো আমি ওলাব ধৰিলে 1 মাহ লাগি যাব। গতিকে মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব এটা দৰিয়াৰ লগত তুলনা কৰিলে নহ'ব। মই আপোনাক গেৰাণ্টি দি কৈ দিলোঁ, ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত মদখোৰ নহয়, ভাংঘোৰ নহয়, তাতকৈ যদি আৰু ডাবল কিবা আহে, মানে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন যদি আহে, ৰুছৰ ৰাষ্ট্ৰপতিও যদি এটা আহে, মৌলানা বদৰুদ্দিন আজমলক হৰাব নোৱাৰে। এইটো ফাইনেল। মই আকৌ ধুবুৰী লোকসভা সমষ্টিৰ সকলো সুন্নী জামাতৰ আলেম আৰু সকলো সুন্নী জামাতৰ জনতাসকলক মই অন্তৰৰ হৃদয়ৰ পৰা অনুৰোধ কৰিলোঁ যে এইবাৰ আপোনালোকে দলে বলে ওলাই আহিব লাগে। আমি মৌলানা বদৰুদ্দিন আজমল কাছিমি চাহাব যিকোনো বিনিময়ত ইনশাল্লাহ জিতাব লাগে। বাকী সুন্নী এলেকাৰ যিখিনি দায়িত্ব আছে, সুন্নী মাদ্ৰাছাৰ যিখিনি দায়িত্ব আছে, কমপ্লিটলি সেই দায়িত্বখিনি মোৰ ওপৰত থাকিব। ইনশাল্লাহ মোৰ ওপৰত থাকিব। আপোনালোকে মোৰ ওপৰত ভৰসা কৰিব পাৰে। ধন্যবাদ। আসসালামু আলাইকুম।